নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহম্মদ চিৰাজ খান। মহম্মদ চিৰাজ খান, আপুনি ক'ৰ পৰা আহিছে? জিলা গয়া বিহাৰৰ পৰা আহিছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2013ত লৈছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা অথবা ইবাদত কৰিছিলে? মহম্মদন সমাজৰ পৰা মই জড়িত হোৱাৰ বাবে পূৰ্বপুৰুষসকলে কৰাৰ দৰে নামাজ পঢ়িছিলোঁ, ৰোজা ৰাখিছিলোঁ, বকৰি ঈদ পালন কৰিছিলোঁ, মহৰম পালন কৰা এইবোৰ কৰিছিলোঁ। আৰু মই এজন পীৰ ধৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আগতে মই 2টা পীৰ ধৰিছিলোঁ। মই মুছলমান ধৰ্মৰ হোৱাৰ বাবে মুছলমান ধৰ্মৰ সাধনা ভক্তি কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয় ছাৰ, এইকাৰণেই আহিলোঁ যে যিজন পীৰৰ সৈতে মই জড়িত আছিলোঁ, যাৰ চৰণত আছিলোঁ, তেওঁ কিবা এনেকুৱা লাগিল যেন কিবা ভুল আছে। তাৰ পিছত এজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁৰ লগত কথা বতৰা হৈছিলে। গতিকে এনেকুৱা হ'ল যে এমাহমান এনেদৰেই চলি থাকিল। মই নিজৰ জ্ঞান কৈ থাকিলোঁ আৰু তেওঁ যিজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁ জ্ঞান চৰ্চা কৰি আছিলে আৰু অসুৰ নিকন্দন ৰামায়ণী কৰিছিলে আৰু সন্ধিয়া আৰতি কৰিছিলে। গতিকে ময়ো শুনিছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰো জয় জয়কাৰ কৰিছিলে আৰু ময়ো মনত ৰাখি ল'লোঁ। তেতিয়া মই ভাবিলোঁ যে ময়ো কৈ চাওঁ। ময়ো জয় জয়কাৰ কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জয়, কবিৰ পৰমাত্মাই জয়, এই ধৰণে মই মনত ৰাখিছিলোঁ। যেতিয়া কৰিছিলোঁ এনেকুৱা লাগিছিল যেন ভিতৰৰ পৰা বহুত শক্তি পাই আছোঁ। তাৰপিছত লাহে লাহে এনেকুৱা লাগিল যেন মই আৰু বেছিকৈ কওঁ। এনেকৈয়ে কোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত এদিন কি হ'ল যে ডিউটিলৈ গ'লোঁ, এনেই এখন কিতাপ, কবিৰ পন্থৰে এখন কিতাপ পঢ়ি আছিলে। তাৰপিছত মই সেইখন উঠাই, ইমানটো পঢ়া শুনা নাই, গতিকে চাই আছিলোঁ কি লিখা আছে ইয়াত। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যজন আহিল, ক'লে সৎ চাহেব ভাই। তেতিয়া ময়ো ক'লোঁ সৎ চাহেব। তেতিয়া ক'লে যে ভাই তুমি এইখন কিতাপ পঢ়িবা নেকি? আমি কিতাপ দিওঁ, পঢ়িবা। মই সুধিলোঁ কি কিতাপ? ক'লে জ্ঞান গংগা আছে। মই সুধিলোঁ আৰু কিবা? হৰি আহিছিল হৰিয়ানালৈ, এনেকৈ কিতাপৰ নাম ক'লে। তেতিয়া ক'লোঁ মোক দি দিয়ক। এনেইতো মই পঢ়া শুনা কৰা নহয়, তথাপিও মোক দি দিয়ক, মই চাই ল'ম। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ। যেতিয়া মই ঘৰলৈ লৈ আহিবলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিলে যে ভাই তুমি এইখন কেৱল কিতাপ বুলি নাভাবিবা, এয়া আপোনাৰ আল্লাহ গৈ আছে লগত। তেতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল ভগতদেৱ সেই সময়ত যে যি কৈ আছে সকলো সঁচা কৈ আছে। মোৰ এনেকুৱা অনুভৱ হৈছিলে। ঘৰলৈ লৈ আহিলোঁ। পঢ়া শুনা কৰা নাছিলোঁ, তথাপিও এনেই চাই আছিলোঁ। আমাৰ ঘৰৰ মানুহে, মোৰ ঘৈণী আছিলে আৰু ল'ৰা ছোৱালীয়ে ঠাট্টা কৰি আছিলে যে দেউতাইতো পঢ়িব নাজানে, আজি কিতাপ পঢ়ি আছে। মই ক'লোঁ যে হ'ব, কোনো ডাঙৰ কথা নহয়, মোৰ ভাল লাগিছে, মই চাই আছোঁ। আগতে মই শুনিছিলোঁ যে যেতিয়া কবিৰ পন্থৰ মানুহে এনেকৈ কৈ আছিলে, এনেকুৱা কথা, এইটোও কৰিব লাগে, ময়ো সেনেকুৱাই কৰিব ধৰিলোঁ। এনেকুৱা কৰিব লাগে আৰু এনেকৈ কৰি কৰি মই পঢ়িব পৰা হ'লোঁ। লাহে লাহে পঢ়িব ধৰিলোঁ। প্ৰথমে পঢ়িব ধৰিলোঁ সৃষ্টি ৰচনাখন। সৃষ্টিৰ ৰচনা পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে আৰে এনেকুৱা ইমান ভাল জ্ঞান ক'ত আছিলে? মানে অন্তৰৰ পৰা আত্মাই কান্দিব ধৰিছিলে পঢ়াৰ সময়ত। তেতিয়া মই মোৰ পত্নীক ক'লোঁ যে এতিয়াতো মই তেওঁৰ শৰণলৈ যামেই আৰু অলপ চাই লওঁ। এনেদৰে এমাহ পাৰ হ'ল। ইয়াৰ আগতে মোৰ ল'ৰাটো অসুস্থ হৈ গৈছিলে। আমি মুম্বাইত আছিলোঁ, মই চিলাই কাম কৰিছিলোঁ, মুম্বাইত আছিলোঁ। তাৰ আগতে 1-2 দিন পিছত যেতিয়া কিতাপখন আনিলোঁ, তাৰে 1-2 দিন পিছতে মোৰ ল'ৰাটো অসুস্থ হৈ গ'ল। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কিতাপখন দিয়াৰ সময়ত কৈছিলে যে ভাই যদি তোমাৰ তাত ডাঙৰ সমস্যা আহে, তেতিয়া এওঁক প্ৰাৰ্থনা কৰিবা দণ্ডবত কৰি, তেতিয়া আপোনাৰ সমস্যা দূৰ হ'ব। তেতিয়া মনত পৰিল। তেতিয়া মই দণ্ডবত কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক। কিতাপত থকা ফটোখন এনেদৰে খুলি দিলোঁ আৰু দণ্ডবত কৰিলোঁ যে মালিক, আপুনিতো সকলো জানে, আমিতো অন্ধ হয়, নাজানো আপুনি কোন হয়, কিন্তু মই আল্লাহক বিচাৰোঁ। মই আগৰ পৰাই বিচাৰি আছোঁ, কিন্তু নাজানো আমি সঠিক জেগাতে আছোঁ নে ভুল জেগাতে আছোঁ, আপুনিয়ে জানিব।
কিন্তু আজি মই আপোনাক প্ৰাৰ্থনা কৰি আছোঁ, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, আৰু যদি ভাল কৰি দিয়ে আমি আপোনাৰ চৰণলৈ আহিম। ইমানখিনি কৈ দণ্ডৱত কৰি কিতাপ বন্ধ কৰিলোঁ। ভগতদেৱ 10 মিনিটৰ পিছত এনেকুৱা ৰিজাল্ট পালোঁ, মই আচৰিত হৈ গ'লোঁ। সেইফালৰ পৰা ক'লে, দাদা আপোনাৰ ল'ৰাটোতো একেবাৰে ভাল হৈ গ'ল। মই ক'লোঁ কেনেকৈ? তেওঁ ভাবিলে যে যিজন পীৰৰ লগত আগতে মই যিজন পীৰৰ লগত আছিলোঁ তেওঁক কিবা কৈছিলোঁ। সি সুধিলে যে দাদা আপুনি কিবা কৈছিলে নেকি? মই ক'লোঁ যে নাই, একো কোৱা নাই। মই মনে মনেই নিজকে ক'লোঁ যে মই এনেই ঘৰতে বহি এখন কিতাপ আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, ফটো লগোৱা আছিলে, মই তাত প্ৰাৰ্থনা কৰিছিলোঁ। পিছত যেতিয়া ক'লোঁ আচৰিত হৈ গ'ল, কাৰণ সি প্ৰথমে গুৰু ধৰিছিল। যেতিয়া মই কথাখিনি ক'লোঁ সি আঘাত পালে, মনে মনে থাকিল। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে আমাৰ পৰমাত্মা, আমাৰ আল্লাহটো এওঁৱে হয়, যি কাৰণে 10 মিনিটৰ ভিতৰতে এনেকুৱা ৰিজাল্ট পালোঁ। তেতিয়া মই ভাবি ল'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যামেই যাম, পৃথিৱীৰ মানুহে লাগিলে যিয়েই নকওক। মানে ঘৰত আগতে বহুত কুকুৰা আছিলে, মানে অশান্তি লাগিব ধৰিছিলে মোৰ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছে তেওঁৰ পৰা মই চিপ এটাত মেমৰিত লৈ লৈছিলোঁ, কৈছিলোঁ দাদা মোক ইয়াতে কিবা দিয়ক, মই শুনিম। তেতিয়া তেওঁ সৎসংগ ভৰাই দিলে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ বৰবালা আশ্ৰমলৈ লৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। মহম্মদ চিৰাজ খান, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ভগতদেৱ লাভটো বহুত কিবা কিবি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। কিন্তু থুলমূলকৈ কেইটামান লাভৰ কথা কওঁ। পোনপ্ৰথমে লাভটো ভগতদেৱ, মই আপোনাক আগতেই কৈছিলোঁ যে মোৰ সন্তানটোৰ বেমাৰ ভাল হৈ গৈছিল। তাৰপিছত মোৰ পত্নীৰ পাইলছৰ সমস্যা আছিলে, সেয়াও পৰমাত্মাৰ দয়াত, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হ'ল। আৰু এটা লাভ হ'ল মোৰ ভগতদেৱ, মোৰ পত্নীয়ে খঙতে ৰেল লাইনত মৰিবলৈ গৈ আছিলে। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লৈছিলে। তাৰ পিছতহে সেইদিনা আমাৰ ঘৰত সন্ত ৰামপালদেৱ মহাৰাজৰ দণ্ডৱত নামস্থান আছিলে, সেই ঠাইত দণ্ডৱত কৰিলোঁ আৰু ক'লোঁ যে মালিক এই দাসৰ সন্মান আপোনাৰ হাতত। মোৰ সৰু সৰু সন্তান আছে, আৰু যদি কিবা হয় দাসৰ সন্মানৰ, তেন্তে ময়ো নাথাকিম, আপুনিয়ে জানিব কি হ'ব। ইমানখিনি কৈ মই দণ্ডৱত কৰি বহিলোঁ। আকৌ চালোঁ, ভাবিলোঁ যে আকৌ এবাৰ চাই লওঁ, নাজানো ক'লৈ গুচি গ'ল। মই ওলাই আহিলোঁ, দেখিলোঁ যে তাই আহি আছে, আৰু ঘৰ আহি পোৱাৰ পিছত তাই বহুত কান্দিবলৈ ধৰিলে। মই সুধিলোঁ কিয় কান্দিছা? তেতিয়া ক্ষমা খুজিব ধৰিলে পত্নীয়ে। মই ক'লোঁ যে মোক কিয় ক্ষমা খুজিছা? পৰমাত্মাক ক্ষমা খোজা, মইতো পৰমাত্মাক প্ৰাৰ্থনাহে জনাইছিলোঁ। মোৰ পত্নীৰ জীৱন দান দিলে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। তাৰপিছত মোৰ মাজু সন্তানটো ল'ৰা, সি প্ৰণামস্থলীৰ তলতে সি শুৱে ৰাতি হ'লে, আৰু এখন বিচনা আছিলে সন্মুখত আগলৈ, তাতে মোৰ ডাঙৰ ল'ৰাটো শুইছিলে আৰু বেলেগ ল'ৰাও শুইছিলে। আৰু সেই বিচনাখনৰ তলত এডাল সাপে এনেকৈ বহি আৰু এনেকুৱা কৰি গুৰুৰ ফটোখনৰ সন্মুখত প্ৰাণ এৰিলে। মোৰ ল'ৰা ছোৱালীয়ে সন্মুখত শুই আছিলে ৰাতি। তাৰপিছত কি হ'ল যে ৰাতি কিবা শুনা যেন লাগিছিলে। মই ভাবিলোঁ যে বাহিৰতে কিবা মাত ওলাইছে। পিছত মোৰ এজনী সৰু ছোৱালী আছে, তাই ঝাৰু মাৰিবলৈ গ'ল। তাই যেতিয়া চালে এইটো কি হয়, উলিয়াই আনিলে। তাই দেখিলে যে সাপ এনেকৈ বহি আছে আৰু এনেকৈ ফেট তুলি মৰি আছে। আকৌ তাৰপিছত আৰু এটা লাভ হ'ল ভগতদেৱ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হ'ল যে মোৰ ডাঙৰটো সন্তানৰ পেটত পাথৰ হৈ গৈছিলে, সিও পৰমাত্মাৰ দয়াত ভাল হৈ গ'ল। ছাৰ, এয়া ডক্তৰৰ ৰিপৰ্ট আল্ট্ৰাছাউণ্ডৰ। তেওঁলোকে আল্ট্ৰাছাউণ্ডত কৈ দিছিলে যে 2টা পাথৰ হৈ গৈছে, অপাৰেশ্যন কৰিবলৈ কৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত প্ৰাৰ্থনা জনোৱাৰ বাবে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাটোৰ পাথৰৰ অপাৰেশ্যন কৰাব নালাগিল, সি নিজে নিজে ভাল হৈ গ'ল। মহম্মদ চিৰাজ খান, আপুনি কিবা নিচা কৰিছিলনে? হয়, মই বহুত নিচা কৰিছিলোঁ। যেতিয়া কাম কৰি আহোঁ, কানি খোৱা, কেতিয়াবা কেতিয়াবা মদো খাইছিলোঁ নিজৰ বন্ধু বান্ধৱৰ লগত। গাঞ্জা, ভাং, বিড়ি, চিগাৰেট সকলো নিচা কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া সকলোবোৰ নিচা এৰি দিলোঁ। আমাৰ সকলোবোৰ কষ্টও দূৰ হৈ গ'ল। আৰু আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত
ইয়াত এক কথা মাতিও পৰমাত্মাৰ দয়াত হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। মহম্মদ চিৰাজ খান আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি মুছলিম সমাজৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? হয়, আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু নবনায়। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যি ধৰ্মতে আছে, যদি মুছলিম ধৰ্মত আছে তেন্তে মুছলিম ধৰ্মতে থাকক, কিন্তু নিজৰ গ্ৰন্থক চাওক আৰু গ্ৰন্থত যি ভক্তিবিধি আছে সেয়া কৰক। এয়াই আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয়। হিন্দু গ্ৰন্থ থাকিলে তেতিয়া হিন্দু ধৰ্মৰ মানুহক কয় যে নিজৰ গ্ৰন্থৰ সৈতে তুলনা কৰি লওক, নিজৰ গ্ৰন্থই কি কৈছে সেইমতে ভক্তি কৰক। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এয়াই কয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ বাবে আমাৰ টিভি চেনেলত যি প্ৰগ্ৰেম দিয়ে তেওঁৰ, তাৰে হালধীয়া শাৰী এটাত নম্বৰ আহে। সেই হালধীয়া শাৰীৰ পৰা নম্বৰ লৈ আপোনালোকে কোনোবা এটা ওচৰৰ চেণ্টাৰত যোগাযোগ কৰি নাম দীক্ষা লওক আৰু জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। ধন্যবাদ।